শিৱসাগৰৰ চৰাইদেউ জিলাত যি বানৰ দুৰ্যোগ হ'ল, এই দুৰ্যোগত কেৱল ইয়াৰ ৰাইজেই নহয়, যিসমূহ বিদ্যালয় আছিল সেই বিদ্যালয়সমূহ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। আৰু যিহেতু চৰকাৰৰ যি নিৰ্দেশনা আছিল 31 জুলাইত নিৰ্দেশনা প্ৰদান কৰিছিল যে 10 আগষ্টলৈকে গৰমৰ বন্ধৰ দিন বৃদ্ধি কৰা হ'ব আৰু 10 আগষ্টৰ পিছতে বিদ্যালয়সমূহ খোলা হ'ব। কিন্তু আজি 10 আগষ্ট ইতিমধ্যে বহু বিদ্যালয় যিহেতু বানত ক্ষতিগ্ৰস্ত হ'ল, এতিয়াও তাত অস্বাস্থ্যকৰ পৰিৱেশ, লেতেৰা পৰিৱেশ বিৰাজ কৰি আছে। বহু বিদ্যালয়ত এতিয়াও পানী শুকোৱা নাই। আমাৰ সৈতে আছে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী। গতিকে এই সমগ্ৰ বিষয়টো বা প্ৰক্ৰিয়াটো কেনেদৰে কৰা হ'ব বা বিদ্যালয়সমূহ কেতিয়া খোলা হ'ব সেই বিষয়ে আমি জানিব বিচাৰিম। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু ইতিমধ্যে চৰকাৰী নিৰ্দেশনা মতে 10 আগষ্টৰ দিনটোত বিদ্যালয়সমূহ খোলাৰ কথা, আজিৰ পৰা খুলিব লাগে চৰকাৰী বিদ্যালয়সমূহ। ইতিমধ্যে বহু বিদ্যালয় এতিয়াও তাত যিহেতু অস্বাস্থ্যকৰ পৰিৱেশ, লেতেৰা পৰিৱেশ হৈ আছে, ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব পৰা পৰিৱেশটো ঘূৰি অহা নাই। আৰু অন্যহাতেদি কিছুমান বিদ্যালয়ত এতিয়াও কিন্তু পানী শুকোৱা নাই। কেনেধৰণৰ নিৰ্দেশনা আহিছে বা ইয়াৰ পিছৰ পৰ্যায়ত কেনেধৰণে কাম কৰিব আপুনি? চাওক, বিগত প্ৰায় 20 দিন শিৱসাগৰ জিলাখন বানৰ কবলত আছিলে আৰু এই বানৰ কাৰণে আমাৰ প্ৰায় 555খন বিদ্যালয় বানৰ কবলত পৰিছিলে। এতিয়া যেতিয়া আমাৰ গ্ৰীষ্মকালীন বন্ধ 31 জুলাইত সমাপ্ত হ'ল, তাৰপিছত জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে এইটো 9 আগষ্টলৈকে এইটো বঢ়াই দিয়া হ'ল, যাতে বিদ্যালয়খনত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ আমি চেষ্টা চলাব পাৰোঁ। ইতিমধ্যে কালি আমি যিটো পোৱা তথ্যমতে আমাৰ প্ৰায় 140খন বিদ্যালয় বৰ্তমান পানী সোমাই থকা, চাফ চিকুণ, পানী ওলাই গ'ল কিন্তু চাফ চিকুণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য প্ৰতিৰক্ষে চাফ চিকুণ কৰা প্ৰক্ৰিয়া আৰু আপোনাৰ ৰিলিফ কেম্প বা আশ্ৰয় শিবিৰ হিচাপে, বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ হিচাপে আছিলে। সেই বিদ্যালয়খিনি বাদ দি বাকী সকলো বিদ্যালয় আমি খোলাৰ ব্যৱস্থা আজিৰ তাৰিখৰ পৰা কৰা হৈছে আৰু এই ক্ষেত্ৰত সকলো সাৱধানতা অৱলম্বন কৰা হৈছে। কেনেধৰণৰ সাৱধানতা বা বিশেষকৈ স্বাস্থ্যৰ কথাটো আহিব? স্বাস্থ্যৰ দিশটো অতিকে গুৰুত্বপূৰ্ণ, কাৰণ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল উভতি গ'লে এতিয়াও তাত কিন্তু অস্বাস্থ্যকৰ পৰিৱেশ, চৌদিশে চৌপাশটো এতিয়াও বহুত লেতেৰা বস্তুৰে ভৰি পৰিছে। আমি বহু বিদ্যালয়ত দেখিছোঁ পলস পৰি আছে কিছুমান বিদ্যালয়ত। গতিকে স্বাস্থ্যৰ বিষয়টো আপোনালোকে কেনেধৰণে, কিমান গুৰুত্ব সহকাৰে লৈছে? চাওক, প্ৰথম কথা, লোক নিৰ্মাণ বিভাগে দিনে ৰাতিয়ে এই ক্ষেত্ৰত বিদ্যালয়খনো চাফা কৰাৰ ক্ষেত্ৰত কাম কৰি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে তেওঁলোকে যিখিনি চাফা কৰাৰ পিছৰ যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীখিনি যোগান ধৰিছে আৰু লোক নিৰ্মাণ বিভাগৰ সহযোগত বা বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত সেইখিনি চাফ চিকুণ কৰিছে যাতে স্বাস্থ্যসন্মত হৈ পৰে। সম্পূৰ্ণ প্ৰশাসন, ৰাজ্য চৰকাৰৰ নিৰ্দেশত সম্পূৰ্ণ প্ৰশাসন বিদ্যালয়সমূহ এটা সুস্থ বাতাবৰণ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ। আজিৰ তাৰিখতো, আজি পিছবেলালৈ আমি তথ্যটো পাম, আজিৰ তাৰিখতো 2-1খন বিদ্যালয় খুলিব পৰা অৱস্থাত, কালিলৈ খুলিব পৰা অৱস্থালৈ আহি যাব আৰু অনাগত 4-5 দিনৰ ভিতৰত আমি আশাবাদী যে সমূহ বিদ্যালয় আমি খুলিব পৰা অৱস্থালৈ আহিম। আৰু যিখিনি বিদ্যালয় নিৰ্দেশনা আমি দিয়া হৈছে, নিৰ্দেশনা মতে বিদ্যালয় প্ৰধান বা অধ্যক্ষজনে পৰিস্থিতি পৰ্যবেক্ষণ কৰিব, ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। সেই ক্ষেত্ৰত আমাক ডিব্ৰুগড় জিলাৰ চিকিৎসক মহাবিদ্যালয়ৰ চিকিৎসকসকলেও কাইলৈ আমাৰ তেওঁলোকে মানসিকভাৱে ভাগি পৰা ছাত্ৰ ছাত্ৰীক কেনেকৈ ধৰণে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিম সেই বিষয়ে তেওঁলোকৰ এখন আমি সভাৰ আয়োজন কৰিছে, অনলাইন সভা। আমি এই 4-5 দিন ছাত্ৰ ছাত্ৰীসকলক প্ৰতিজন শিক্ষকে, আমাৰ ইয়াত এটা নিৰ্দেশনা জাৰি কৰি থোৱা আছিলে, প্ৰতিজন শিক্ষকে অভিভাৱক শিক্ষক হিচাপে বিদ্যালয়সমূহৰ সমূহ ছাত্ৰ ছাত্ৰীক নিজৰ পৰ্যবেক্ষণত সদায় ৰাখে। সেই শিক্ষকসকলক দায়িত্ব দিয়া হৈছে কালিৰ নিৰ্দেশনাটোত যে তেওঁলোকে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক ফোনযোগে হওক বা প্ৰত্যক্ষভাৱে হওক তেওঁলোকৰ লগত সম্পৰ্ক ৰাখি তেওঁলোকৰ কিবা সমস্যা হৈছে নেকি সেই সমস্যাখিনি আমাক ততালিকে অৱগত কৰিব। স্বাস্থ্য বিভাগৰ লগত আমাৰ যোগাযোগ চলি আছে, কিবা যদি তেনেকুৱা আমাৰ অসুবিধা পৰোঁ তেওঁলোকে সষ্টম হৈ আছে যাতে আমি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি যিমান পাৰোঁ তেওঁলোকৰ ফালৰ পৰা, স্বাস্থ্য বিভাগৰ ফালৰ পৰা তেওঁলোকক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ এতিয়া বানৰ পিছত যিহেতু বহু বাট পথ নোহোৱা হ'ল, এতিয়াও বহুত বাট পথ বিপদসংকুল হৈ আছে, কিছুমান ঠাইত পানী শুকোৱা নাই। অহা যোৱা কৰা পথসমূহ, যিবোৰ বিদ্যালয়লৈ অহা যোৱা কৰা পথসমূহৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল কিছু অসুবিধাত পৰিব পাৰে, কাৰণ বিপদসংকুল যাত্ৰা কোনো পৰ্যায়ত কাম্য নহ'ব অভিভাৱকৰ। এই ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? নিশ্চিতভাৱে আমি তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি কালি নিৰ্দেশনাটোত আপুনি লক্ষ্য কৰিব, আমাৰ যিখিনি বিদ্যালয় খোল খাইছে সেই বিদ্যালয়খিনিত আমি অহা 7 দিন বা 10 দিনলৈ
যেতিয়ালৈকে 90% ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ ঘূৰি আহিব পৰা অৱস্থা এটা নাপায়হি তেতিয়ালৈকে আগৰ পাঠ্যক্ৰমৰ ৰিভিজন কৰিব দিছোঁ, মানে আগৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰিব, যাতে যিসকল ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে তেওঁলোকৰ যাতে কোনো কাৰণতে ক্ষতি নহয়। আৰু যদি কেনেবাকৈ ক্ষতিও হয় আমি আঁচনি যুগুত কৰিছোঁ, 7 দিনৰ পিছত, 10 দিনৰ পিছত আৰু 15 দিনীয়া 3 ধৰণৰ আঁচনি আমি তৈয়াৰ কৰিছোঁ। যদি ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজন হয় আমি তেওঁলোকক ৰিমেডিয়েল ক্লাছ বুলি যিটো কয়, যিটো পৰিপূৰক পাঠদান, সেই পৰিপূৰক পাঠদান আমি স্থান বিশেষে আমি দিবলৈ আঁচনি প্ৰস্তুত কৰিছোঁ। আমাৰ লক্ষ্যটো হ'ল যে বানৰ কবলত পৰা কোনো ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ক্ষতিগ্ৰস্ত নহয়, সেইটোৱে আমাৰ পৰিকল্পনা। আৰু বহু ছাত্ৰ ছাত্ৰী এতিয়াও পিতৃ মাতৃৰ সৈতে আশ্ৰয় গৃহত আছে এতিয়াও, এতিয়া সেইসকলে কেনেধৰণে বিদ্যালয়লৈ আহিব বা বিদ্যালয়ৰ পাঠদানত কেনেধৰণে যোগদান কৰিব বুলি হয়, চাওক, আশ্ৰয় শিবিৰৰ সংখ্যা ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ক্ৰমান্বয়ে কমি আহিছে। আমি আশা কৰিছোঁ অহা 7-8-10 দিনৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকল নিজৰ ঘৰলৈ স্বাভাৱিক অৱস্থালৈ ঘূৰি যাব। তাৰপিছত মই আপোনাক অথনি উল্লেখ কৰাৰ নিচিনাকৈ তেওঁলোকক যদি প্ৰয়োজন হয় আমি পৰিপূৰক পাঠদান কৰিম, যাতে তেওঁলোকে বাকী ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে আগুৱাই যাব পাৰে, পিছ পৰি নৰয়। তেওঁলোকক আমি অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰিম, কিন্তু অহা 7 বা 10 দিনলৈকে 90% নোহোৱা বিদ্যালয়সমূহত পাঠদান আগবঢ়াবলৈ আমি দিয়া নাই, কাৰণ বাকী ছাত্ৰ ছাত্ৰীসকল যাতে ক্ষতিগ্ৰস্ত নহয়। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, আৰু ইতিমধ্যে তেওঁ জনাইছে যে 555খন বিদ্যালয় শিৱসাগৰ জিলাত ক্ষতিগ্ৰস্ত হৈছিল বানত, আৰু ইয়াৰে 140খন বিদ্যালয় যিহেতু বৰ্তমানো জলমগ্ন হৈ আছে, আৰু 68খন বিদ্যালয় আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ক্ৰমাৎ কিছু পৰিমাণে অৱস্থাৰ উন্নতি হৈছে, স্বাভাৱিক অৱস্থালৈ কিছু উন্নত হৈছে এতিয়া পৰিৱেশটো। গতিকে প্ৰশাসনেও যিহেতু বিদ্যালয়সমূহত ইতিমধ্যে চাফাই অভিযান চলাই আছে, যিসমূহ বিদ্যালয় জলমগ্ন হৈছিল, পলসেৰে পুতি পেলাইছিল, সেই বিদ্যালয়সমূহত চাফাই অভিযান চলাইছে। ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখা হ'ব। যিসমূহ বাট পথ আছিল, যিবোৰ বানত বুৰ গৈছিল বা ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈছে, সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰ পাঠদান কৰা হ'ব। গতিকে এই ব্যৱস্থাসমূহ শিক্ষা বিভাগে গ্ৰহণ কৰিছে। ইতিমধ্যে আমি উল্লেখ কৰোঁ যে 555খন বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে শিৱসাগৰ নগৰতে থকা 3-4খন বিদ্যালয় বানত সম্পূৰ্ণ বুৰ গৈছিল। গতিকে সেই বিদ্যালয়সমূহৰ স্বাভাৱিক পৰিৱেশ ঘূৰি অহালৈ অপেক্ষা যিহেতু কৰিব লাগিব, ইতিমধ্যে জিলা প্ৰশাসন হওক, স্বাস্থ্য বিভাগ হওক বা শিক্ষা বিভাগে এই ক্ষেত্ৰত তৎপৰতা দেখুৱাইছে। তেওঁলোকে বিদ্যালয়সমূহৰ সেই স্বাভাৱিক পৰিৱেশটো ঘূৰাই অনাৰ চেষ্টা কৰিছে। গতিকে হয়তো অনাগত 10 বা 15 দিনৰ ভিতৰত সেই পৰিৱেশটো হয়তো ঘূৰি আহিব, ছাত্ৰ ছাত্ৰীসকলে পুনৰ পাঠদানত তেওঁলোকৰ যোগদান কৰিব পাৰিব। হয়।